জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ মহান্দখনত সমবেত হোৱা এই অঞ্চলৰ সমূহ প্ৰতিবৃন্দ অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই বিদ্যালয়ৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ দিন ৰূপালী জয়ন্তী অৰ্থাৎ 25টা বৰ্ষ অতিক্ৰম কৰিছে এই ৰূপালী জয়ন্তীৰ পবিত্ৰতা মহান্দখনত আমি সমবেত হৈ আজি মুকলি উদ্বোধনী অনুষ্ঠানৰ এখন মুকলি সভা এই মুকলি সভাত সভাপতিত্ব কৰা আমাৰ সন্মানীয় কুশল দত্ত ডাঙৰীয়া নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা মোৰ এজন প্ৰিয় লেখক অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱব্ৰত শৰ্মা ছাৰ মঞ্চত উপস্থিত থকা যাদৱ গগৈ চিত্ৰ চাংমাই মামনি তিনিকুণীয়া বহাগোহাঁই বাইদেউ আৰু বিজয়া বাইদেউকে প্ৰমুখ কৰি আটাইকে মই মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আচলতে মই যিহেতু এই অঞ্চলৰ এজন স্থানীয় যুৱক সেয়ে বিভিন্ন ব্যস্ততাৰ মাজত থকাৰ পিছতো অধ্যক্ষৰ অনুৰোধ ৰক্ষা কৰি মই দৌৰি আহিছোঁ অনুষ্ঠানটোত কিছুমান উপস্থিত থাকি মোৰ উপস্থিতি স্বাক্ষৰ প্ৰদান কৰি যোৱাৰ আশাৰে আচলতে উদ্বোধক হিচাপে যি দায়িত্ব ন্যস্ত কৰিছে উদ্বোধক হিচাপে এই কথাখিনি কোৱাৰ প্ৰাক মুহূৰ্তত মই ভাবোঁ আপোনালোকে আজিৰ অনুষ্ঠানৰ আজিৰ সভাখনৰ কথাখিনি খুব মনোযোগেৰে শুনিব অন্ততঃ নীৰৱতা অৱলম্বন কৰিব নিৰ্দিষ্ট বক্তাই এই কথাখিনি কৈ আপোনালোকৰ আগত সন্তুষ্টি প্ৰকাশ কৰিব এতিয়া এটা অনুষ্ঠানৰ ৰূপালী জয়ন্তী মানে সেই অনুষ্ঠানটোৰ লগত 25টা বছৰ আৱেগ অনুভূতি জড়িত হৈ আছে এই 25টা বছৰ আৱেগ অনুভূতি বুকুত সাৱটি অনুষ্ঠানটোৱে এটা আজিৰ পৰ্যায়ত ভৰ যৌৱন প্ৰাপ্ত হৈছে 25টা বছৰ আগতে অংকুৰিত হৈ বীজ আজি এই অঞ্চলটোত ফলে ফুলে উপচি পৰি এক যৌৱনেৰে ভৰ যৌৱনেৰে এক ফলে ফুলে জাতিষ্কাৰ হৈ দিছে এই 25টা বৰ্ষত এই অনুষ্ঠানটোৱে যিখিনি মানৱ সম্পদ আপোনালোকৰ মাজলৈ সৃষ্টি কৰিলে সেই মানৱ সম্পদসমূহে সম্ভৱতঃ অসমৰ বিভিন্ন গুণত অসমৰ জাতীয় জীৱনত সমাজ জীৱনত বিভিন্ন ধৰণে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰা অৱদান যোগাবলৈ সক্ষম হৈছে গতিকে সেই আটাই সকল ব্যক্তিক মোৰ তৰফৰ পৰা মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশ্বনাথৰ নিচিনা এই পিছপৰা অঞ্চলটোত 25টা বৰ্ষৰ আগতে জাতীয় বিদ্যালয়ৰ ধাৰণা যেতিয়া অসমত জনপ্ৰিয় হৈছিল সেই সময়তে 25টা বৰ্ষৰ আগত এটা অনুষ্ঠান স্থাপন কৰি এই অঞ্চলটোৰ পৰা শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে যি শক্তিশালী আৰু দূৰদৰ্শী পদক্ষেপ আৰু চিন্তা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ চিন্তাত যিসকল ব্যক্তিৰ চিন্তা চৰ্চাত এটা অনুষ্ঠান জন্মৰ কথা সৃষ্টি হৈছিল মই তেওঁলোকলৈ এই সুযোগতে উদ্বোধনী ভাষণৰ পৰা মই কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ মনত সৃষ্টি নোহোৱা হ'লে আজি হয়তো এই অনুষ্ঠানটোৱে 25টা বৰ্ষ অতিক্ৰম কৰি এইখিনি সফল মানৱ সম্পদ সৃষ্টি কৰাৰ বাট হয়তো বিচাৰি নাপালে 25টা বৰ্ষৰ আগত এই অঞ্চলটো কিমান পিছপৰা আছিল কিমান ভিতৰুৱা আছিল সেইখিনি মোৰ ব্যক্তিগত অভিজ্ঞতা আছে মই যিহেতু কাকৰ বিশ্ৰামপুৰ হাইস্কুলত পঢ়িছিলোঁ মই যেতিয়া বিশ্ৰামপুৰ হাইস্কুলত পঢ়িবলৈ আহিছিলোঁ আমি 2 কিলোমিটাৰ ৰাস্তা হাবিৰ এটা লোমলুঙীয়া বাটৰ মাজেৰে আহোঁ আৰু সেইটো অকলে আহিবলৈ ভয় লগা এটা ৰাস্তা আছিল অকলে আহিবলৈ ভয় লাগে কাৰণে আমি কেইবাজনো লগত লৈ আহোঁ সেই লোমলুঙীয়া বাটটোৰে অহা সেই অঞ্চলটো এতিয়া কিমান উন্নতি হ'ল চকুৰ প্ৰচাৰে এইখিনি ভাবিলে ভাল লগা এতিয়া কথা হৈছে কি যে এটা জাতীয় বিদ্যালয় এটা জাতীয় অনুষ্ঠান আৰু এই অনুষ্ঠানৰ যিখিনি শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে অসমত এক জাগৰণ সৃষ্টি হৈছিল যি সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে একদম আগ্ৰাসী ৰূপ লৈছিল সেই সময়তে জাতীয় বিদ্যালয়ৰ নিচিনা এটা ধাৰণা সৃষ্টিৰে অসমৰ জনজীৱনত জাতীয় শিক্ষা জাতীয় চিন্তা চৰ্চা জাতীয় চেতনা বৃদ্ধি কৰিবৰ কাৰণে জাতীয় বিদ্যালয়ৰ নামৰ এক এহাৰী অনুষ্ঠান শিক্ষানুষ্ঠান স্থাপনৰ এক আন্দোলন আৰম্ভ হৈছিল
সেই যে আন্দোলন আৰম্ভ হৈছিল জাতীয় চিন্তা চৰ্চা প্ৰচাৰ প্ৰসাৰৰ কাৰণে অসমত সেই আন্দোলনৰ অংশ হিচাপে বিশ্বনাথ জাতীয় বিদ্যালয়ে আজি অপূৰ্বে 25টা বৰ্ষ অতিক্ৰম কৰিবলৈ মই ভাবোঁ অনাগত আহিব লগা দিনবিলাকতো বিশ্বনাথ জাতীয় বিদ্যালয়ৰ যি গৌৰৱময় যাত্ৰা সেই যাত্ৰা অব্যাহত থাকি এই অঞ্চলটোত বিভিন্ন দিশত মানৱ সম্পদ সৃষ্টিৰ বাট কাটি দিব এক সুন্দৰ পথ আৰু সুন্দৰ বাটেৰে এই অঞ্চলটোক জাকত জিলিকা কৰি ৰাখিব সেই আশাৰ বিশ্বাস মই এই মুহূৰ্তত ৰাখিছোঁ এতিয়া কথা আছে কি কিছুদিনৰ আগতে আজিৰ প্ৰায় এসপ্তাহৰ আগতে মই এটা অনুষ্ঠানত গৈছিলোঁ অনুষ্ঠানটোত মোক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিল এটা সোণালী জয়ন্তী এটা অনুষ্ঠান আছিলে সোণাৰীৰ এখন বিদ্যালয়ৰ সোণালী জয়ন্তী এখন হাইস্কুলৰ সোণালী জয়ন্তী তাত বিষয়টো আছিলে সচেতন অভিভাৱক আৰু সফল সন্তান সেই বিষয়টোৰ ওপৰত মোক যেতিয়া বক্তব্য দিবলৈ মাতিছিল মই যেতিয়া তাত গৈছিলোঁ তেতিয়া মই কেইটামান কথা তাত কৈছিলোঁ মই বেলেগ প্ৰসংগলৈ নগৈ সেই কথাকেইটাকে মই টানি আনিব বিচাৰিছোঁ আচলতে সফল সন্তান আৰু সচেতন অভিভাৱক বুলি ক'লে আমি কোনটো ধাৰণা বা কোনটো কনচেপ্ট সচেতন অভিভাৱক মানে সফল সন্তানৰ গৰাকী হ'ব পাৰে নে নোৱাৰে এই কথাবোৰ তাত কিছু পৰিমাণে কৈছিলোঁ কথা হ'ল কি আমি আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক আজিৰ প্ৰজন্মৰ যিখিনি আমাৰ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনিক আমি জীৱনৰ উদ্দেশ্য সম্পৰ্কে কোনখিনি কথা কওঁ আমি তেওঁলোকক জীৱনৰ উদ্দেশ্য বুলি ক'লে কোনখিনি কথা মনত ভৰাই দিবৰ কাৰণে চেষ্টা কৰোঁ আমি মাত্ৰ এইটোৱেই কওঁ জীৱনৰ উদ্দেশ্য মানে ভাবি লওঁ যে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ ধনী মানুহ হোৱাটোৱেই জীৱনৰ উদ্দেশ্য বুলি আমি তেওঁলোকৰ মনত এটা ভৰাই দিয়াৰ ধাৰণা সৃষ্টি কৰিছোঁ আচলতে সেইটো জীৱনৰ উদ্দেশ্য নহয় সেইটো জীৱনৰ একেবাৰে সস্তীয়া উদ্দেশ্য মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই ধনী মানুহ হ'ম মই ভাল ব্যৱসায়ী হ'ম মই ৰাজনীতিজ্ঞ হ'ম এইটো কেতিয়াও জীৱনৰ উদ্দেশ্য নহয় এইটো জীৱনৰ একেবাৰে সস্তীয়া উদ্দেশ্য আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি জীৱন জীৱাৰ যিবোৰ কথা বতৰা জীৱনৰ উদ্দেশ্য সম্পৰ্কীয় যিখিনি কথা বতৰা জীৱনৰ যিটো বহল উদ্দেশ্য সেই জীৱনৰ বহল উদ্দেশ্যৰ কথা আমি কেতিয়াও নাপাওঁ আমি কেৱল সস্তীয়া এটা ঠেক উদ্দেশ্যৰ মাজত ছাত্ৰ ছাত্ৰীৰ জীৱনটো সীমাবদ্ধ কৰি ৰখাৰ এক ধৰণৰ প্ৰেক্ষাপট ৰচনা কৰিছোঁ আৰু এই প্ৰেক্ষাপটে জাতীয় জীৱনত আটাইতকৈ বেছি ক্ষতি কৰিছোঁ কাৰণ যি ধৰণৰ প্ৰেক্ষাপট আমি ৰচনা কৰিছোঁ সেই প্ৰেক্ষাপটটোৱে আত্মকেন্দ্ৰিক এইখিনি বস্তুবাদী চিন্তাৰ মানুহ যান্ত্ৰিক মানুহৰ আমি সৃষ্টি কৰিছোঁ আমি যিবোৰ কথা বতৰাত অধিক সময় ব্যস্ত কৰোঁ যে মোৰ ল'ৰাটোৱে আটাইতকৈ বেছি নম্বৰ পাব লাগিব মোৰ ল'ৰাটোৱে সকলোতকৈ ফাৰ্ষ্ট ডিভিজনত থাকিব লাগিব মোৰ ল'ৰাটোৱে 99.9 পাব লাগিব সি ভাল চাকৰি পাব লাগিব সি ভাল গাড়ীখন চলাব লাগিব সি ভাল ঘৰটো বনাব লাগিব এই যিবোৰ কথা বতৰালৈ আমি আমাৰ জীৱনৰ অধিক সময় ব্যস্ত থাকোঁ সেইখিনি জীৱনৰ আটাইতকৈ সস্তীয়া উদ্দেশ্য বুলি মই ভাবোঁ মই ব্যক্তিগতভাৱে ভাবোঁ আৰু ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা ভাবোঁ এইকাৰণে ভাবোঁ যে এই যিখিনি উদ্দেশ্য আমি ছাত্ৰ ছাত্ৰীৰ মনত ভৰাই দিছোঁ সেই উদ্দেশ্যখিনি কেতিয়াও জীৱনৰ উদ্দেশ্য নহয় সেইখিনি জীৱনৰ উদ্দেশ্য কেতিয়াও হ'বই নোৱাৰে আৰু ইয়াৰ পৰিৱৰ্তে আমি জীৱনটোৰ যিটো উদ্দেশ্য জীৱনৰ যিটো লক্ষ্য সেই লক্ষ্যটোৰ ওচৰলৈকে আমি নাপাওঁ সেই ওচৰত আমি কেতিয়াও কথাই নাপাওঁ আমি কৈছোঁ ঠিক আছে এখন ভাল মাৰ্কশ্বিট লাগিব ভাল নম্বৰ পাব লাগিব ভাল চাকৰি লাগিব নিঃসন্দেহে লাগিব কিন্তু সেইটো কেতিয়াও জীৱন নহয় নম্বৰ কেন্দ্ৰিক মাৰ্কশ্বিট কেন্দ্ৰিক জীৱনটো কেতিয়াও জীৱনৰ উদ্দেশ্য হ'ব নোৱাৰে এখন ভাল মাৰ্কশ্বিটে ভাল নম্বৰে এটা ভাল ৰিজাল্টে এটা ভাল চাকৰি পোৱাটো সহায় কৰিব পাৰে কিন্তু জীৱন জীৱাৰ ক্ষেত্ৰত কেতিয়াও সহায় নকৰে জীৱনটো উদযাপনৰ ক্ষেত্ৰত এখন ভাল মাৰ্কশ্বিটে কেতিয়াও সহায় নকৰে জীৱনটো যাপনৰ ক্ষেত্ৰত এখন ভাল মাৰ্কশ্বিটে সহায় নকৰে এখন ভাল মাৰ্কশ্বিটে সমাজক কোনো ধৰণে উপকাৰ সাধন নকৰে সমাজ জীৱনত সেই ভাল মাৰ্কশ্বিটখনৰ কোনো গুৰুত্ব নাই যদিহে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী জীৱনবোধৰ শিক্ষা জীৱনত নাই য'ত মই এজন ভাল চাকৰি কৰিছোঁ মই এজন ভাল শিক্ষক মই মোৰ মেধা প্ৰক্ৰিয়াৰ জৰিয়তে মই ভাল এটা শিক্ষকৰ চাকৰি পালোঁ যদি মই ছাত্ৰ ছাত্ৰীক ভালকৈ নপঢ়াওঁ এজন ভাল চোকা ল'ৰা ডক্টৰ হ'ল সি যদি ভাল চিকিৎসা নকৰে সমাজত এজন ছাত্ৰগৈ ৰাজনীতিজ্ঞ হ'ল মন্ত্ৰী হ'ল সি যদি ঘোষ খাই সমাজৰ কথা চিন্তা নকৰি কেৱল স্বজনখনৰ কথা চিন্তা কৰে সমাজৰ কিবা লাভ হ'ল জানো সেই ভাল মাৰ্কশ্বিটখনৰ পৰা কিবা লাভ হ'ল জানো যদিহে ভাল মাৰ্কশ্বিটখনৰ পৰা তেওঁ ব্যক্তিগত জীৱনৰহে লাভ হ'ল ব্যক্তিগত জীৱনত তেওঁ ভাল চাকৰি পালে ভাল চাকৰি পাই তেওঁ এটা ভাল বিলাসী জীৱন কটাইছে আৰু ভাল বিলাসী জীৱনটোৱে তেওঁ ব্যক্তিগত জীৱনত লাভ হৈছে কিন্তু সমাজ জীৱনৰ কোনো লাভ হোৱা নাই এই যে আমি
সস্তীয়া জীৱনৰ উদ্দেশ্যটোৰ কথা সৰুতে মনত ভৰাই দিলোঁ এজন ভাল ডক্টৰ হ'ব লাগে ভাল ইঞ্জিনিয়াৰ হ'ব লাগে ভাল অফিচাৰ হ'ব লাগে শিক্ষক হ'ব লাগে আমি এই কথাটো কেতিয়াও নিশিকালোঁ যে তুমি তোমাৰ জীৱনৰ লক্ষ্য তোমাৰ অঞ্চলটোৰ তোমাৰ মানুহখিনি তুমি ভাল পাব লাগিব তোমাৰ অঞ্চলটোৰ মানুহখিনিয়ে ভাল পাব লাগিব তুমি তোমাৰ অঞ্চলটো উপকাৰ সাধনৰ কাম কৰিব লাগিব তুমি ডক্টৰে হোৱা কিন্তু মানুহক মানৱ সেৱা কৰিবলৈ শিকা তুমি ডক্টৰ হৈ যন্ত্ৰ নহবা যে মানুহক কেৱল তুমি নিজৰ নামত নথিপতি নাখাবা নাৰ্ছিং হোম এখন খুলি পেলাই তুমি এজন ব্যক্তিৰ তুমি লাখ লাখ টকা বিল দিবৰ কাৰণে তুমি ডক্টৰ হ'ব নালাগে তুমি ডক্টৰ হোৱা কিন্তু তোমাৰ পৰা সমাজখনে কিবা উপকাৰ পাব লাগিব তুমি শিক্ষকে হোৱা তুমি মানৱ সম্পদ সৃষ্টিত নিবদ্ধ হ'ব লাগিব তুমি ব্যৱসায়ী হোৱা কিন্তু সমাজখনে জাতিটোৱে মানুহখিনিয়ে তোমাৰ পৰা কিন্তু কিছু পৰিমাণে উপকাৰ পাব এই কথাবোৰ আমি কেতিয়াও নিশিকাৰ ফলত আমাৰ সমাজ জীৱনত ব্যক্তিগত চিন্তা চৰ্চা মানুহৰ সংখ্যা বাঢ়ি গৈছে এই ব্যক্তিগত চিন্তা চৰ্চা মানুহৰ সংখ্যা যেতিয়া বাঢ়ি যাব সমাজ এখন বিভিন্ন ধৰণৰ আৰু মোৰ ব্যক্তিগত অভিজ্ঞতা এইটোৱেই যে আমি এই কথাবোৰ শিকোৱাৰ লগতে ছাত্ৰ ছাত্ৰীক জীৱনবোধৰ শিক্ষাটো কিন্তু শিকোৱা খুবেই প্ৰয়োজন তুমি মানুহ হ'ব লাগিব এতিয়া আমাৰ চিন্তাবিলাক আমি আমাৰ পৰা চিন্তাবিলাক আহি পেলাই মোৰ সীমাবদ্ধ হৈ পৰিছোঁ মোৰ সন্তান মোৰ ঘৰ মোৰ গাড়ী মোৰ টকা পইচা মোৰ কথা মোৰ গোটেই ব্যৱস্থাটো আমি মোৰ কেন্দ্ৰিক মই কেন্দ্ৰিক চিন্তাৰ মাজত আমি আবদ্ধ কৰি পেলাইছোঁ আমি মিটিঙত বহুত ডাঙৰ ডাঙৰ কথা কওঁ কিন্তু বাস্তৱ জীৱনত আমি সেইবোৰ কাৰ্যকৰী নকৰোঁ এতিয়া কেৱল মোৰ কেন্দ্ৰিক চিন্তাৰ মাজত সমাজখন ভৰাই পেলাইছোঁ আৰু মোৰ কেন্দ্ৰিক চিন্তাৰ পৰা সমাজখনক যদি আমি আৰু আমাৰ কেন্দ্ৰিক চিন্তালৈ লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সমাজ জীৱনত কিন্তু প্ৰত্যাহ্বান সমস্যা কেতিয়াও অন্ত নহয় এতিয়া মোৰ কেন্দ্ৰিক চিন্তাৰ মাজত সমাজখন ভৰাই পেলোৱাৰ কাৰণে আমাৰ জীৱনটো তেনেই সীমাবদ্ধ হৈ পৰিছে মোৰ জীৱনটো কেৱল মোৰ বাবে কেতিয়াও নহয় এই কথাবোৰ আমি শিকাব লাগে এই পৃথিৱীলৈ কেৱল মোৰ বাবে অহা নাই আজি মই যিখিনি অক্সিজেন লৈ যিখিনি উশাহ লৈ জীয়াই আছোঁ সেই উশাহখিনি কিন্তু মোৰ নহয় সেই উশাহখিনি মোৰ নহয় সেই উশাহখিনি প্ৰকৃতিৰ দয়াত মই লৈ আছোঁ মই যিমান বিলাসী চাকৰি নকৰোঁ কিয় মই যিমান বিলাসী ঘৰ নবনাওঁ কিয় মই লৈ থকা উশাহখিনি মই কেতিয়াও কিনি ল'ব নোৱাৰোঁ মই বিচনাত ৰাতি টোপনি এটা কিনিব জোখাৰে মই কেতিয়াও ধনী হ'ব নোৱাৰোঁ এই কথাবোৰ আমি সমাজ জীৱনত ছাত্ৰ ছাত্ৰী শিকাব লাগে এইটো কথা সত্য আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা শৈশৱবোৰ কাঢ়ি লৈছোঁ ছাত্ৰ ছাত্ৰী যি সোণালী শৈশৱ আছিল সেই সোণালী শৈশৱবিলাক আজি কাঢ়ি লোৱা হৈছে ছাত্ৰ ছাত্ৰী মনৰ উল্লাসত আমি ডাঙৰ দীঘল হ'বলৈ নিদিওঁ আমি তেওঁলোকক নম্বৰ কেন্দ্ৰিক মাৰ্কশ্বিট কেন্দ্ৰিক চিন্তাৰ মাজত এনেকুৱা এটা বৃত্তৰ মাজত ভৰাই দিছোঁ তেওঁলোকে সমাজমুখীতাৰ যিটো চিন্তা সেই চিন্তাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিছে মনৰ হেঁপাহেৰে আমি কিমানজন ছাত্ৰ ছাত্ৰীক এই ধূলি বালি লৈ খেলিবলৈ উমলিবলৈ সুবিধা দিওঁ আমি সৰুতে যিবোৰ খেল খেলিছিলোঁ যিধৰণে আমি প্ৰাকৃতিক পৰিৱেশত গছ তলত পঢ়া শুনা কৰিছিলোঁ সেই পৰিৱেশ বাৰু আজি নাই সমাজ সলনি হৈছে কিন্তু সলনি হৈছে যদিও মানুহৰ জীৱনবোধ কেতিয়াও সলনি হ'ব নালাগে মানুহৰ জীৱনৰ চিন্তা কেতিয়াও সলনি হ'ব নালাগে মোৰ চিন্তাৰে যদি সমাজখনত একো উপকাৰ সাধন কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই এখন মহাবিদ্যালয় অধ্যাপক হোৱাৰ মোৰ কোনো গুৰুত্বপূৰ্ণ স্থান নাই মোৰ স্থানৰ পৰা মই মহাবিদ্যালয় এজন অধ্যাপক হিচাপে যদি মোৰ সমাজখনক মোৰ মানুহখিনি মোৰ চৌপাশৰ পৃথিৱীখিনি মোৰ অঞ্চলটোত যদি মই একোৱেই দিব নোৱাৰোঁ তেতিয়াহ'লে মই অধ্যাপক হৈ কি লাভ হ'ল কাৰ লাভ হ'ল মোক অধ্যাপক হিচাপে আপোনালোকে মোক অধ্যাপক হিচাপে গামোচাখন পিন্ধোৱাৰ কি মূল্য থাকিলে যদি মই একোৱেই দিব নোৱাৰোঁ আপোনালোকক যদি মই একো দিয়াৰ মোৰ যোগ্যতাই মই আহৰণ কৰি ল'ব নোৱাৰিলোঁ কেৱল মোৰ কেন্দ্ৰিক চিন্তাৰ মাজত যদি মই জীৱনটো সীমাবদ্ধ কৰি ৰাখোঁ তেতিয়াহ'লে মোৰ এই জীৱনটো মোৰ অধ্যাপকৰ চাকৰিটো কোনো মূল্য নাই এজন ডক্টৰৰ চাকৰিৰ কোনো মূল্য নাই মই সেইকাৰণে কৈছোঁ জীৱনৰ সেই বহল উদ্দেশ্যটো সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক কথা পাতিব লাগে জীৱনৰ এটা বহল উদ্দেশ্য তেওঁলোকৰ মনত ভৰাই দিবৰ কাৰণে প্ৰয়াস আৰু প্ৰযত্ন কৰিব লাগে যেতিয়ালৈকে জীৱনৰ সেই বহল উদ্দেশ্যটো আমি তেওঁলোকক পৰিচিত কৰি দিব নোৱাৰিম তেতিয়াহ'লে মই ভাবোঁ সমাজখনত বিভিন্ন ধৰণে বিশৃংখলতাৰ সৃষ্টি হৈ থাকিব আমি ভেকুলী এজনী লালুকি এজনী একেদিনাই ভেকুলী বনাব বিচাৰিলে নহ'ব লালুকি যদি লাহে লাহে ভেকুলী হ'ব বান্দৰক যদি আমি সাঁতুৰিবলৈ দিওঁ কেতিয়াও সি সাঁতুৰিব নোৱাৰে হাতীটো যদি গছত বগাবলৈ দিওঁ সেই কেতিয়াও বগাব নোৱাৰে হাতীটোৱে গছত বগোৱাৰ ক্ষেত্ৰত তাৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে বান্দৰটোৱে সাঁতোৰাৰ ক্ষেত্ৰত তাৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে এতিয়া আমি এই কথাবোৰ এইকাৰণে বিশ্বাস কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সপোনেৰে তেওঁলোকৰ জীৱনটো চিন্তা কৰাৰ সুবিধা প্ৰদান কৰিব আমি কি কৰিছোঁ মাক দেউতাকৰ সপোনেৰে ছাত্ৰ ছাত্ৰীৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ যদি মাক দেউতাকৰ সপোনেৰে ছাত্ৰ ছাত্ৰীৰ সপোন দেখুৱাবলৈ শিকাওঁ সেই সপোন কেতিয়াও বাস্তৱ হ'ব নোৱাৰে সেই সপোনে ক'ৰবাত উজুতি খায়
আপোনালোকে চাব যোৱা বছৰটো গুৱাহাটী IIT নিচিনা অনুষ্ঠানত 5জন ছাত্ৰই আত্মহত্যা কৰিছে আটাইতকৈ চোকা ছাত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত 3জন ছাত্ৰই হত্যা কৰিছে আত্মহত্যা কৰিছে আটাইতকৈ চোকা ছাত্ৰ কিয় হত্যা কৰিছে তেওঁলোকৰ একদৰে সাইকোলজিক্যাল বিশ্লেষণ কৰি তেতিয়া গম পাব যে মাক দেউতাকৰ ইমানেই ষ্ট্ৰেছ তেওঁলোকৰ হাতত পৰি দিছে যে মাক দেউতাকে ইমানেই সপোন তেওঁলোকৰ বুকুত ভৰাই দিলে যে সপোনখিনি পূৰণ কৰিব নোৱাৰাৰ এটা অৱস্থা যেতিয়া ছাত্ৰজন আহি গৈছে তেতিয়া তেওঁ নিজকে শেষ কৰি দিয়াৰ প্ৰৱণতা সৃষ্টি কৰে মই ভাবোঁ এই কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকাৰ প্ৰয়োজন আছে গতিকে আমি আমাৰ শিশুসকলৰ যিটো সোণালী শৈশৱ সেই সোণালী শৈশৱটো কিছু পৰিমাণে তেওঁলোকক বিলাই দিব লাগে সামাজিকতা শিকাব লাগে দায়বদ্ধতা শিকাব লাগে জীৱনবোধৰ পাঠ শিকাব লাগে আৰু জীৱনৰ যিটো বহল উদ্দেশ্য সেই বহল উদ্দেশ্যটো হয়তো পৰিচয় হোৱাৰ এক বাতাবৰণ নিৰ্মাণ কৰি দিব পাৰিব মই ভাবোঁ তেতিয়াহে আমাৰ সমাজ জীৱনে এক পোহৰমুখী যাত্ৰাৰে এক আলোকমুখী যাত্ৰাৰে সমাজখন আগুৱাই যাব পাৰিব যদি প্ৰসাদে কৈছিল ৰূপান্তৰে জগত ধুনীয়া কৰে য'ত ৰূপান্তৰ নাই সি কেতিয়াও টিকি থাকিব নোৱাৰে য'ত ৰূপান্তৰ থাকিলেহে টিকি থাকিব পৰিৱৰ্তন আমাক লাগিবই পৰিৱৰ্তন আৱশ্যকভাৱে কিন্তু পৰিৱৰ্তনৰ নামত আমাৰ যিটো শিপা আমাৰ যিটো সংস্কৃতি আমাৰ যিটো মৌলিকতা সেইখিনিক আমি কিন্তু জলাঞ্জলি দিলে নহ'ব আমি নিচুকনি গীতটো ভাল পাব লাগিব ৰাইমছটো যেনেকৈ আমি ভাল পাওঁ তেনেকৈ আমি নিচুকনি গীতটো ভাল পাব লাগিব মই মোৰ মাৰ ভাষাটো যেনেকৈ ভাল পাওঁ তেনেকৈ মই ইংৰাজী ভাষাটো যেনেকৈ মই শিকিব লাগে মই মোৰ মাৰ ভাষাটো মই তেনেকৈ গুৰুত্বপূৰ্ণভাৱে ভালদৰে শিকিব লাগে আমাৰ মাজত এই ধৰণৰ চিন্তা চৰ্চাবিলাক আহিছে গতিকে এইখিনি কথা আমি অধিক পৰিমাণে সচেতন হোৱাৰ প্ৰয়োজন গতিকে মই ভাবোঁ মই মোৰ কেন্দ্ৰিক চিন্তাৰ পৰা আমি আমাৰ কেন্দ্ৰিক চিন্তাৰে এটা বহল জীৱনৰ উদ্দেশ্যৰে যদি ছাত্ৰ ছাত্ৰীক আগুৱাই যোৱাৰ বাটটো যদি আমি কাটি দিব পাৰোঁ আৰু জাতীয় বিদ্যালয়ৰ নিচিনা অনুষ্ঠানবিলাকে সেই বাট কাটি দিব লাগে জাতীয় বিদ্যালয়ৰ অনুষ্ঠানবিলাকে সেই বহল জীৱনৰ উদ্দেশ্যটোৰ সম্পৰ্কে আমাক এইখিনি মানৱ সম্পদ সফল পোহৰমুখী আলোকমুখী আৰু বহল মনৰ এইখিনি মানৱ সম্পদ সৃষ্টি কৰাৰ বাটটো কিন্তু জাতীয় বিদ্যালয়ে দেখুৱাই দিব মই ভাবোঁ তেতিয়াহে জাতীয় বিদ্যালয়ৰ লক্ষ্যৰ উদ্দেশ্য সফল হ'ব আৰু জাতীয় জীৱন ধন্য হ'ব সমৃদ্ধিশালী হ'ব আৰু পিছাপুৰ নিচিনা এই অঞ্চলত এই পিছাপুৰ জাতীয় বিদ্যালয়ৰ যি জয়যাত্ৰা সেই জয়যাত্ৰাৰ এই মহেন্দ্ৰখনত উপস্থিত হৈ অনাগত দিনত পিছাপুৰ জাতীয় বিদ্যালয়ে মানৱ সম্পদ সৃষ্টি কৰাৰ ক্ষেত্ৰতে শক্তিশালী সমৃদ্ধিশালী বাট কাটি দিয়াৰ প্ৰয়াস আৰু প্ৰযত্ন সদায় কৰিব এইখিনি আশাৰ বিশ্বাস ৰাখিছোঁ আৰু মই এটাই কথাই ৰাখিম যে মই মোৰ কেন্দ্ৰিক চিন্তাৰ পৰা আঁতৰি আহি আমি আৰু আমাৰ কেন্দ্ৰিক চিন্তাৰ মাজত সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি যিমান পাৰোঁ সেইখিনি ক্ষেত্ৰত মই মোৰ তৰফৰ পৰা সদায় প্ৰচেষ্টাৰ প্ৰয়াস কৰি যাম তেতিয়াহে মোৰ জীৱনটো সফল হৈছে বুলি মই অনুভৱ কৰিম আৰু মই এই অভিজ্ঞতাৰে এই বাস্তৱ জীৱনৰ চিন্তা বাস্তৱধৰ্মী চিন্তা চৰ্চাৰ মাজেৰে সমাজখন আগুৱাই যোৱাৰ বাট এটা আপোনালোকে দেখুৱাই দিয়ক আজি বক্তব্যত এইখিনি আপোনালোকে হয়তো সম্ভৱতঃ বুজিব পাৰিব ইয়াকে কৈ মই আজি শুভ মুহূৰ্তত আপোনালোকৰ এই মুকলি সভা উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ আৰু উদ্বোধক হিচাপে এই একাষাৰ ৰাখি মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ